55 নং ধিং বিধানসভা সমষ্টিত ভোটাৰৰ মুখত সবলভাৱে উচ্চাৰিত হৈছে ৰায়হান চৌধুৰীৰ নাম। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যখনৰ অন্যান্য সমষ্টিৰ লগতে নগাঁও জিলাৰ 55 নং ধিং বিধানসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলৰ কুচকাৱাজ আৰম্ভ হৈছে। সমষ্টিটো দীৰ্ঘদিন ধৰি সভা সমিতিৰ ৰাইজৰ লগত মত বিনিময় কৰি আৰু ৰাইজৰ মাজত থাকি সমষ্টিটোত জনপ্ৰিয় হৈ পৰিছে এজন কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীজন হৈছে ভাৰতৰ জাতীয় কংগ্ৰেছ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰায়হান উদ্দিন চৌধুৰী। চৌধুৰীয়ে 55 নং ধিং সমষ্টিত চৌধুৰীয়ে 55 নং ধিং সমষ্টিত দিনে নিশাই চলাই আহিছে নিজৰ প্ৰচাৰ কাৰ্য। আজি চৌধুৰীয়ে সমষ্টিটোৰ অন্তৰ্গত চহৰীয়া পঞ্চায়তৰ আহোম গাঁৱত ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে আজি সন্ধিয়া ধনিয়া ভেটিত জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় কৰি আশীৰ্বাদ লয়। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আজি চৌধুৰীয়ে সংবাদ মাধ্যম যোগে ৰাইজক আহ্বান জনায়। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰোৱা লাইভ। रायहान चौधरी जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 भरत गोगोई जिंदाबाद 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 चौधरी जिंदाबाद 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 चौधरी जिंदाबाद 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 ব্যক্তি তেখেতে এইবাৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী। আপোনাৰ কেনে অনুভৱ, তেখেতৰ প্ৰাৰ্থিত্ব পালে কিমান আগবাঢ়ি যাব আমাৰ টিম সমষ্টিত, কি কৰিব বিচাৰিছে? সাধাৰণতে ৰায়হান চৌধুৰী চাহাবক মানে আমি আজিৰ পৰা নহয়, সুদীৰ্ঘ প্ৰায় 25 বছৰ আগৰ পৰা চিনি পাওঁ আৰু তেখেতে একাধিক্ৰমে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত ঐক্যবদ্ধভাৱে সকলো দিশতে তেখেতে দলৰ নীতি নিয়ম অনুসাৰে কাম কৰি গৈছে আৰু বৰ্তমানলৈকে আছে। আৰু তেখেত এতিয়া বৰ্তমান প্ৰত্যাশিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা যদি টিকেট পায়, আমি নিশ্চয় তেখেতক মানে জয়ী কৰিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। অথচ তেখেত এজন সমাজপ্ৰেমিক ব্যক্তি আৰু তেখেত এসময়ত কটকী গাঁও পঞ্চায়তৰ এজন সভাপতি আছিল। বহুত ভোটত তেখেত মানে জয়ী হৈছিল, তাৰ কাৰণে আমি সমূহ ৰাইজ মানে আনন্দিত। আৰু আমি ভাবোঁ তেখেত যদি এইবাৰ দলীয় প্ৰাৰ্থিত্ব পায়, নিশ্চয় এইবাৰ অন্ততঃ কমেও 30-35 হাজাৰ বা 40 হাজাৰ ভোটত মানে বিজয়ী হ'ব বুলি মই এটা দৃঢ় আশা। আমাৰ 55 নং ধিং বিধানসভা সমষ্টিত বহুকেইজন প্ৰাৰ্থী কেণ্ডিডেট, গোটেই কেইজনতকৈ ৰায়হান চৌধুৰীৰ জনপ্ৰিয়তা বহুত বেছি। তাৰমানে তেওঁ ফিল্ডত কাম কৰিছে, বহুত কাম কৰি আছে, বহুত বছৰ ধৰি তেওঁ লাগি ভাগি আছে। আৰু 5 বছৰ যে ৰায়হান চৌধুৰী পঞ্চায়তৰ সভাপতি আছিল, সভাপতি থকাত আমাৰ কটগুৰি পঞ্চায়তৰ ডিগ্ৰী কলেজ, জুনিয়ৰ কলেজ, কমাৰ্চ কলেজ, এই মাদ্ৰাছা, এই কটগুৰি টুকটুকি জামে মছজিদ, এইবিলাকৰ আৰ্ট ফিলিং বহুত কাম কৰিছে। তাৰমানে আৰু দুখীয়া মানুহৰ তেওঁ সহায় কৰি খুব ৰাজহুৱা কাম বহুত কৰিছে, দুখীয়া মানুহক সহায় কৰি খুব ভাল পায়। আমাৰ ৰৌমাৰী মুৰিয়াতছ ইছলামীয়া মাদ্ৰাছাৰো সভাপতি। গতিকে আমি এটাই আহ্বান জনাওঁ, তাৰমানে ৰায়হান চৌধুৰীক যদি টিকেট দিয়ে, তেতিয়া আমি বিপুল ভোটত আমি জয়যুক্ত কৰাব পাৰিম। আৰু তেওঁ ৰাইজৰ কাম কৰা মানুহ, ৰাইজৰ কাম কৰি তেওঁ ভাল পায়। গতিকে আমি ওপৰ মহলক আমি আহ্বান জনাওঁ যাতে ৰায়হান চৌধুৰীক টিকেট দিয়ে, যাতে আমি আমাৰ এই ধিং সমষ্টিটো আমি জিকাব পাৰোঁ। আৰু এইখিনি নাই, এইটো আপোনাৰ আজি বুলি নহয়, আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ আপোনাৰ 4-5 বছৰ ধৰিয়েই মই ৰাইজৰ লগত মত বিনিময় কৰি আহিছোঁ। আৰু চাওক, আপোনালোকেও জানে এই বিজেপিৰ শাসনত মানুহ অতিষ্ঠ হৈছে, বিশেষকৈ মাইনৰিটি মানুহ। যি সময়ত মাইনৰিটি মানুহক মানে কোনো মান সন্মান
যাতে যেনেকৈ নষ্ট হয় প্ৰতিটো কথাতেই ভাৰতীয় সংবিধানৰ শপত গ্ৰহণ কৰি মুখ্যমন্ত্ৰীজনে যিবিলাক কথা বতৰা কয় আমাৰ বিশেষকৈ মমিচিংগা মানুহক আমি এইবোৰ লাজ পাইছোঁ। গতিকে এইবিলাক কথা বতৰাও আমি ৰাইজৰ লগত পাতিছোঁ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা এটা জানে, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শ হ'ল সকলো জাতি জনগোষ্ঠীৰ মাজত মানে একতা সৃষ্টি কৰা। গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ আমি কাম কৰি আছোঁ আৰু আগন্তুক বিধানসভাৰ কাৰণে মই 2026 দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ আৰু ৰাইজক ব্যাপক সঁহাৰি দিছে। আমি আশা কৰিছোঁ দলে নিশ্চিতভাৱে চিন্তা কৰিলে টিকট পাম আৰু আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ কাম কৰি আছোঁ, সেইটোৱে কথা। আৰু নিৰ্বাচন চমু চাপি আহিছে, আপুনি ভোটাৰক কি আহ্বান জনাব ডিং সমষ্টিত? নিশ্চিতভাৱে আহ্বান জনাম ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দলে যাক টিকেট দিব তাৰ লগত সকলো মানুহ একলগত হৈ একগোট হৈ আমি মানে ভোট দিব লাগিব, সেইটোৱে আহ্বান জনাম।